শনিবাৰ দিনা ৰাতিপুৱা 10 বজাৰ পৰা কোকৰাঝাৰৰ ডিম্বল গাঁৱত দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ জনসংযোগ বিভাগৰ উদ্যোগত তথা বড়োলেণ্ড সাংবাদিক সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলনৰ লগতে বড়োলেণ্ড সাংবাদিক সংস্থাৰ সাধাৰণ সভাও অনুষ্ঠিত কৰা হয়। তাৰ পিছতে বৃক্ষৰোপণৰ লগতে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ বিষয়বস্তুৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। উক্ত আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ BL আহুজাই। অতিথি হিচাপে উপস্থিত থাকে সংবাদ মাধ্যম প্ৰতিদিন টাইমৰ এডিটৰ মৃণাল তালুকদাৰ, গণ অধিকাৰ কাকতৰ সম্পাদক জাকিৰ হুছেইন, বিকশিত ভাৰত সমাচাৰৰ সম্পাদক ৰাকেশ শৰ্মা, বিটিচিৰ যুটীয়া সচিব ৰক্তিম বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে। 1966 চনৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নেশ্যনেল প্ৰেছ ডে অনুষ্ঠিত কৰি অহা হৈছে আৰু প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া তেতিয়াই গঠন হৈছিলে। 1965 চনৰ এক্ট মতে 1966 চনত গঠন হৈছিলে আৰু তেতিয়াৰ পৰা এই অনুষ্ঠানটো ভাৰতবৰ্ষত চলি আহি আছে। গতিকে আজি এই অনুষ্ঠানত দেশৰ বিভিন্ন স্থানত যিমান সাংবাদিকে অংশগ্ৰহণ কৰিছে, মোৰ তৰফৰ পৰা বড়োলেণ্ড সাংবাদিক সন্থাৰ তৰফৰ পৰা মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো BTC চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা বড়োলেণ্ড সাংবাদিক সন্থাই প্ৰতি বছৰ সহযোগ কৰি আহিছে আৰু কেন্দ্ৰীয়ভাৱে চৰকাৰী ফাণ্ডেৰে নেশ্যনেল প্ৰেছ ডে অনুষ্ঠিত কৰি আহিছে আৰু এইবুলি কোকৰাঝাৰত একেদৰে আমি অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰথম কাৰ্যসূচী হিচাপে বড়োলেণ্ড সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰা হ'ল। তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ হ'ল, বৃক্ষৰোপণ হ'ল। ইয়াৰ পিছত আমাৰ জেনেৰেল মিটিং আছে সাংবাদিক সন্থাৰ। জেনেৰেল মিটিঙৰ পিছত আমাৰ অপেন ছেশ্যন আৰম্ভ হ'ব। এই অপেন ছেশ্যনত আমি এইবাৰৰ যিটো থিম আছে, থিমটো হৈছে চেঞ্জ দ্য নেচাৰ অফ প্ৰেছ। প্ৰেছ যে দিনে দিনে চেঞ্জ হৈ গৈ আছে, ইয়াৰ ওপৰত আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ BL আহুজাজি, তাৰপিছত মৃণাল তালুকদাৰ কনচাল্টিং এডিটৰ প্ৰতিদিন টাইম, ডক্টৰ জাকিৰ হুছেইন গণ অধিকাৰৰ এডিটৰ, আমাৰ কোকৰাঝাৰত আমাৰ দুগৰাকী এডিটৰ আছে লোকেল পেপাৰত, তেখেতসকলে বিস্তৃতভাৱে আমাৰ সাংবাদিকসকলক বৰ্ণনা কৰিব আৰু তাৰপিছতে আমাৰ অনুষ্ঠান শেষ হ'ব। সম্বৰ্ধনা প্ৰতি বছৰে জনোৱা হয়। প্ৰত্যেক জিলাৰ পৰা এজনকৈ জ্যেষ্ঠ সাংবাদিকক বাছনি কৰি বড়োলেণ্ড সাংবাদিক সন্থাৰ সহযোগতেই বাছনি কৰা হয় আৰু BTC চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় চৰকাৰীভাৱে। আৰু এইবেলি পেঞ্চন হোল্ডাৰ 4গৰাকী সাংবাদিককো সম্বৰ্ধনা জনোৱা হয়।